এখন শৰাই আগবঢ়োৱা হৈছে লগতে এটি শৰাইৰ লগতে এটি শৰাই আগবঢ়োৱা হৈছে। আজি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আৰু তেখেতৰ এই পুণ্যতিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰে আজি কিছু বছৰৰ পৰা লোক কল্যাণ দিৱস হিচাপে পালন কৰাৰ লগতে আমাৰ যিসকল কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে তেওঁলোকৰ বিশিষ্ট সেৱা আগবঢ়াইছে, উল্লেখযোগ্য সেৱা আগবঢ়াইছে নিজৰ নিজৰ চাকৰি ক্ষেত্ৰত, তেখেতলোকলৈকে এক বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিলে। এইটো লোকসেৱা বঁটা বুলি কোৱা হয়। আৰু এই বছৰৰ আমাৰ 3 গৰাকী ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰীয়ে লোকসেৱা বঁটা পাবলৈ সক্ষম হৈছে। তেওঁলোক হ'ল আমাৰ এই সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, মানে এই জ্যেষ্ঠ সহায়ক তেখেত দিবাকৰ বড়ো, আৰু লগতে আৰু এগৰাকী আমাৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ তেখেত ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট, ছিনিয়ৰ এছিষ্টেণ্ট বিমান চন্দ্ৰ বৰা, আৰু লগতে আমাৰ যিটো ৰঙিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তেখেত পিয়ন হয় ৰাধাৰাম ব্ৰহ্ম। এই 3 গৰাকী আমি বিশিষ্ট তেওঁলোকৰ সেৱাৰ বাবে তেওঁলোকৰ নাম মনোনীত কৰিছিলোঁ। আমি এখন কমিটি এখন বনাইছিলোঁ আৰু এই কমিটিয়ে তেওঁলোকৰ বিভিন্ন দিশ, তেওঁলোকৰ সেৱা চালি জাৰি চাই আমি চৰকাৰলৈ তেওঁলোকৰ নাম মানে